নমস্কাৰ আপোনালোক সকলোকে গীতাশ্ৰী কিচেন এণ্ড ব্লগ নামৰ ইউটিউব চেনেলটোলৈ আদৰণি জনাইছো আৰু লগতে ৰঙালী বিহুৰ শুভকামনা জনাইছো আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো সকলোৱে যাতে জীৱন সুন্দৰ হয় সুখময় হয় ৰঙীল হয় সকলোৱে কম বেছি পৰিমাণে হলো বিহু গোটাইছে বিহু পাতিছে আমাৰো কিছু কিছু আয়োজন কৰা হৈছে কিন্তু এবাৰ তেনেকুৱাকৈ নহয় প্ৰত্যেক বছৰৰ নিচিনাকৈ কাৰণ শাহুমাৰ যেতিয়া অসুস্থতা আৰু একেবাৰে অসুস্থ যেতিয়া বিছনাত সেইভাবে বিহুৰ ইমান এটা আনন্দ উৎসাহ নাই তথাপিও যিখিনি নিয়ম নীতি বা খৰা এখন দিয়া বিহুৰ দিনা বা গোসাই বিহুৰ দিনা কিবা আমাৰ প্ৰসাদ এমুঠি দিয়া সেইখিনিটো কৰাই হ'ব কিন্তু সঁচাকৈ কৈছো পিঠাপনা কিন্তু এবাৰ মই বনোৱা নাই বনাবলৈ সময়ও পোৱা নাই আৰু মনটোও ভাল নহয় আহকচোন আমিনো কেনেদৰে বিহু উদযাপন কৰিলো লগতে আমাৰ ৰঙাপাৰাৰ হুঁচৰিও আহিছে তাকে হুঁচৰি কিছু অংশ আপোনালোকক দেখুৱাম আৰু আপোনালোক সকলোৱে ভিডিঅ'টো চাব যদি ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব আহক এতিয়া প্ৰথম এক বহাগৰ দিনটো শাহুমাক সম্বৰ্ধনা জনাবলৈ আহিছিলে আৰু সেয়া অকণমান ভিডিঅ' কৰি ৰাখিছিলো সেইখিনি প্ৰথম চাই লওঁ আজি হল মানুহৰ বিহু আৰু এই মানুহৰ বিহুৰ দিনা এয়া আমাৰ শাহুক সম্বৰ্ধনা জনাবলৈ আহিছে অসম সাহিত্য সভাৰ ফালৰ পৰা কাৰণ শাহুমা বিশ্বনাথ এনেকৈ উঠাই যদি ধৰি পেলাই বহাই দিয়ে তেতিয়া বহিব পাৰে যাব নোৱাৰে সেইবাবে ঘৰলৈকে আহিছে তেওঁলোক এয়া তেখেতক এখন গামোচা বিহু বুলি আৰু এখন উলগনি অসম সাহিত্য সভাৰ উলগনি এখন পত্ৰ দি পেলাই সম্বৰ্ধনা জনাইছে আৰু এই মুহূৰ্তখন মই মোৰ ভিডিঅ'ৰ জৰিয়তে সাঁচি ৰাখিছোঁ কাৰণ কেতিয়াবা আমি চাবলৈও হ'ব বা মাৰ স্মৃতি হিচাপে থাকি যাব আৰু এয়া আৰু আজি আহিছিল মোৰ বাইদেউ ভিনদেউ আৰু মোৰ দেউতা আৰু ভাইটি আহিছিলে আৰু সকলোখিনি লগ হ'ল তাৰে কপি ফটো উঠিছিলোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিলোঁ ভিডিঅ' তেনেকৈ কৰা নহ'ল আৰু এয়া সন্ধিয়া হ'ল বিহুৰ দিনা আৰু এখেতে পোৱালি দুটাক লৈ পেলাই মোৰ ছোৱালী দুজনীক লৈ পেলাই ওচৰতে এখন পাৰ্ক আগতেও দেখিছে চাগৈ ছট পূজা দেখি পাইছে পুখুৰীত কাষতে এখন ৰেষ্টুৰেণ্ট হৈছে আৰু এখন ৰেষ্টুৰেণ্টখন আজি অপেনিং হৈছে তালৈকে গৈছিলে অকণমান আপোনালোককো দেখুৱাই দিলোঁ আৰু আজি হ'ল গোসাই বিহু আৰু গোসাই বিহুৰ দিনা আমি আহিছোঁ এয়া বিষ্ণু মন্দিৰলৈ মন্দিৰত এখন শৰাই দিবলৈ এয়া প্ৰথমতে দেখুৱাইছোঁ ইয়াত পঞ্চমুখী হনুমান মন্দিৰ আছে লগতে শিৱ মন্দিৰো আছে থুলমূলকৈ কিছু আপোনালোকক দেখুৱাই দিলোঁ আমি বিষ্ণু মন্দিৰত নহয় শিৱ মন্দিৰ ভাগতে শৰাই দিব আহিছোঁ মোৰ শাহুমাৰ হৈ পেলাই এই শৰাই ভাগ দিছোঁ চাকি আৰু শৰাই তেখেতৰ দিবলৈ দিছিলে আৰু সেইবাবে আজি তেখেতৰ হৈয়ে এয়া পূজা কৰিলোঁ আৰু ইতিমধ্যে এয়া শৰাই দিয়ে থোৱা আছে বামুণে আহি পেলাই উচৰ্গা কৰি গ'লহি আৰু অকণমান আপোনালোককো দেখুৱাই দিলোঁ বহুত ধুনীয়া মন্দিৰ আমাৰ ৰঙাপাৰা টাউনতে আছে আৰু আজি একেবাৰে গোসাই বিহুৰ দিনা এটা ভাল দিনতে আমি মন্দিৰ ভাগলৈ আহিলোঁ আৰু অলপ আগতে যেতিয়া আমি আহিছিলোঁ তেতিয়া বহুত মানুহে এইকণতে ভিৰ কৰি আছিল কিন্তু মইহে বুজিব পৰা নাছিলোঁ কি হৈছে বুলি ইয়াত প্ৰত্যেক বছৰে দুৰ্গা পূজা হয় আৰু এতিয়া আজি গোসাই বিহুৰ দিনা এয়া গাঁত খান্দি থৈছে ইয়াতে শিলৰে একেবাৰে সদায় পূজা দিব পৰা প্ৰতিমা প্ৰতিষ্ঠিত হ'ব আৰু আজি তাতে শৰাই আৰু চাকি দিছে আৰু এয়া বিষ্ণু মন্দিৰ ভাগ অকণমানকৈ দেখুৱাই দিলোঁ আৰু ইয়াৰ পিছতে এয়া আমি যাবলৈ ওলাইছোঁ ইয়াৰ পৰা আৰু তাৰপিছত আহিছিলে আমাৰ ঘৰলৈ হুঁচৰি আহাৰ কাষৰ ঘৰত গাই থাকোঁতে মই এনেদৰে সজাই পৰাই ৰাখিছোঁ
এয়া হুঁচৰি শেষ হ'ল আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো শেষ কৰিছোঁ। থেংক ফৰ ৱাচিং মাই ভিডিঅ'। বাই বাই।